নেপালী খুঁটিৰ বানে বিধ্বস্ত কৰা এটা পৰিয়াল দেৱীৰাম পানিকা কেৱল তেওঁৰ ঘৰ দুৱাৰ সেয়াই উটুৱাই নিয়া নাছিল। এই প্ৰলয়ংকৰী বানে এই মহাপ্ৰলয়ে তেওঁৰ জীৱনৰ আধা অংশ উটুৱাই লৈ গ'ল। তেওঁৰ পত্নী, তেওঁৰ কন্যা সকলোকে উটুৱাই লৈ গ'ল এই বানে। মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ, আচলতে সেইদিনা কি ঘটিছিল? আপোনালোকে একেবাৰে গম পোৱা নাছিল নেকি? সেইদিনাখন একেবাৰে গম পোৱা নাছিলোঁ। বৰ্তমান পানী আমাৰ কমচে কম 6 ফুট 7 ফুট তলত আছিলে। তো সেইটো সময়ত পানী পৰা নাই। পানীটো সেইটো সময়ত ধৰি লওক আপোনাৰ 9টা 10টা এনেকুৱা হ'ব। এনেকুৱা টাইমত পানী মানে বাৰে ধৰি লওক কমতি আগত যেনেকৈ বাঢ়িছিলে আৰু ধৰি লওক। কিন্তু পিছত যেতিয়া অকণমান বেছি হৈছে তেতিয়া আমাৰ মাইকী মানুহহঁতেও কৈছে যে 3 চিৰি আছে। মই ক'লোঁ যে অকণমান ওখ জেগালৈ গুচি যা বুলিকৈ। তাৰপিছতো সিহঁতি মানে ক'লে যে ইমানটো পানী নহয় কিজানি। মই কৈছোঁ মই 3টা পিৰি পাৰ হৈ গ'ল, আজিলৈকে এনেকুৱা পানী মই চোৱা নাই। আৰু আমাৰ ককায়ো কৈছে, আমাৰ ককায়ো ধৰি লওক মোতকৈ ডাঙৰ হয়, কিন্তু সিও চোৱা নাই। সিহঁতেও কৈছে যে এইটো ঘৰটো অকণমান ওখ হয়, চৰকাৰী ঘৰ পাইছিলোঁ, নিজে মিলাই মেলি অকণমান বনাইছিলোঁ। বনাৰ পিছত এইখন ঘৰটো ওখ হোৱাৰ পিছতো সেইখনতো পানী সোমাব ধৰিলে। তাৰপিছতো আৰু কি হৈ গ'ল, না আমি বেক চাইডে যাব পাৰোঁ, না আগ চাইডে যাব পাৰোঁ, না কোনো চাইডে যাব পাৰোঁ। সেনেকুৱা মানে ধৰি লওক আপোনাৰ 1টা 1:30 বজাৰ কথাই ৰাতি নাই, দিনৰ কথাই সেনেকুৱা টাইমত মানে এনেকুৱা পানী আহিছে। ধৰি লওক আমাৰ গছ গছনি যিমান আছে ধৰি লওক গোটেইখিনি আমাৰ ফালে সোমাইছে। সেনেকাত ধৰি লওক গছ এটা আহি মেলি আমাৰ ঘৰত লাগিলে, গোটেই ছালখিনি মানে পৰি থাকিলে। আমি টিঙৰ ওপৰত আছিলোঁ। আপোনালোকে যদি লাগে মানে ভিডিঅ' চিডিঅ' কিবা লাগে তো আছে, সেইখিনি মই হ'ব বাৰু। তাৰপিছত সেইখিনি মই সিমানে কৈছোঁ। এই পিছত মানে কি হৈ গ'ল, আমাৰ মাইকী মানুহ আৰু বৌ আৰু আছিলে মানে মোৰ ছোৱালীজনী। তাৰপিছত আপোনালোক টিঙৰ ওপৰত উঠি আছিল? হয়, টিঙৰ ওপৰত আছিলোঁ। কিন্তু সেইটো সময়ত মানে আহি মেলি গছটো ধৰিলে, যেতিয়া পৰিলে তেতিয়া পৰাৰ পিছত মানে গোটেইখিনি বেলেগ ফালে সিহঁতি একফালে গুচি গ'ল, আমি একফালে গুচি আহিলোঁ। তেনেকৈ মানে কাকো কোনো মানে হেৰি কৰিব নোৱাৰিলে। আৰু পানীও মাত এনেকুৱা আছিলে যাতে আমাৰ ধৰি লওক ৰেস্কিউ টিমেও সেইটো সময়ত মই গোটেইখিনিক মই যাৰ নম্বৰ আছিলে মই কাকো এৰা নাই। মই চবক ফোন কৰিছোঁ যে কেনেকৈ কি কৰিব লাগিব, কি নাই বুলিকৈ। কিন্তু কোনো মানে সুবিধা একো নাপালোঁ। সুবিধা নোপোৱাৰ পিছত আমি ৰাতিপুৱাহে আমি ওলাই আহিছোঁ। ৰাতিপুৱা ওলাই আহিছে? হয়। তাৰপিছত আপোনাৰ পত্নী, হয়, তেওঁলোকক তেতিয়াই উটুৱাই নিছিল নেকি? তেতিয়াই এই লগে সেইটো সময়ত যেতিয়া 1টা 1:30 কথা হয়, সেইটো সময়তো টাইমটো চোৱা নাই। মানে সেনেকুৱা কিবা এটা টাইম আছিলে আৰু এনেকুৱা টাইমতে ওলাই মেলি গুচি গ'ল। মানে 1:30-2টাৰ ভিতৰত যেতিয়া আপোনালোক ওপৰত উঠি আছিলে, তাৰপিছত যেতিয়া তাৰপিছত যেতিয়া গছজোপাই পানী আপোনালোকৰ ছালখন ভাঙি নিলে, তেতিয়া তেওঁলোক সিফালে উঠি গ'ল? হয়, মানে সেইটো সময়ত ওলাই যোৱাৰ পিছত মানে সিহঁতি একফালে গুচি গ'ল। এইটো চাইডে যিটো চাইডে গৈছে এইটো জাবৰ চাবৰ কিবা কিবি, আমি বেলেগ চাইডে আহি গ'লোঁ। কিন্তু কোনোবা বাঁহ ধৰি মেলি ৰখিছে, কোনোবাই কিবা এটা ধৰি মেলি এনেকুৱাতে ৰখি আছিলোঁ। আৰু আপোনাৰ এই কণমানিজনী তেতিয়া ক'ত আছিলে? এনেকৈ তাতে আছিলে, এইটো চালতে আছিলে। আপোনাৰ লগত আছিলে? হয়। আৰু পত্নী আৰু ইজনী ছোৱালী এইটো চাইডে? হয়, মানে এটা চালতে ধৰি লওক অকণমান আগে পিছে আৰু। তাৰপিছত আপোনালোকক কেতিয়া উদ্ধাৰ কৰিবলৈ আহিলে? আমি ধৰি লওক উদ্ধাৰ কৰিবলৈ বুলি ক'লেতো বডি আমি বিচাৰি আছিলোঁ। নহয়, আপোনালোক কেনেকৈ আহি পাৰ পালেহি? তাৰপিছত আমাৰ ৰেস্কিউ টিম আহিলে, ৰেস্কিউ টিম আহি মেলি উঠাই মেলি নিছে আৰু। তাৰপিছত আপোনালোকে কেতিয়া গম পালে যে আপোনাৰ পত্নীগৰাকী আৰু আপোনাৰ কন্যাগৰাকী নাই? মানে তেওঁলোকৰ এইটো সময়তে ধৰি লওক এই কিবা কিবি কৰোঁতে মানে ধৰি লওক নিশা হৈ গ'ল। নিশা হৈ যোৱাৰ পিছত মানে কোনো কাকো চাব পৰা নাই। কাৰোবাক মাতিলে কোনোবাই আছোঁ বা কিবা হাল্লা কৰি আছে, তেনেকুৱাত মানে গম পোৱা নাই কোন কি হয়, কোন ক'ত আছে বুলি। ৰাতিপুৱা যেতিয়া গম পাইছোঁ তেতিয়া মানে গম পাইছোঁ যে আমাৰ মাইকী মানুহ আৰু মোৰ ছোৱালীজনী নাই বুলি। আৰু আমাৰ বৌ স্মৃতি পানিকা বৌ নাই নেকি? বৌ নাই। আমাৰ ঘৰ মানে 3টা ঘৰ, ধৰক 3টা মানে একেই হৈ গ'ল। আৰু আপোনালোক একেলগে আছিলে? চব একেলগে আছিল। এখন চালত মানে কমচে কম মানে 25টা মানে ঘৰৰ মানে মানুহ মানে উঠি আছিলে। এয়া হৈছে সেই বান বিভীষিকাৰ জীৱন্ত দৃশ্য। আচলতে তেওঁলোকক কি বুলি ক'ম, কি বুলি সান্তনা দিম, মুখৰ ভাষা হেৰাই গৈছে। চকুৰ সন্মুখতে তেওঁৰ পত্নী, তেওঁৰ নবৌৱেক, তেওঁৰ কন্যাক, ডাঙৰ কন্যাক উটুৱাই লৈ গ'ল এই কালন্তক বানে। তাৰপিছত এতিয়া তেওঁ
একোৱেই নাই। আমি ইতিমধ্যে দেখুৱাই আছো সেই অঞ্চলটোত একোৱেই নাই। তাৰ পিছতো তেওঁলোকে আশা এটা লৈ জীয়াই আছে। তেওঁলোকে এটা আশা লৈ জীয়াই আছে যে তেওঁলোক থাকিব, তেওঁলোকে পুনৰ সেই ঘৰ নিৰ্মাণ কৰিব। আজি মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এটা ঘৰ দিব। কেৱল ঘৰটোহেনে, ঘৰটো পাব, তেওঁ পুনৰ পাব, তেওঁ নিৰ্মাণ। নিশ্চয়কৈ যদিও ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা সেই বিভীষিকাৰ বাস্তৱ ছবিখন আজি পুনৰবাৰ সেই দুৰ্ভগীয়া পৰিয়ালটোৱে উপস্থাপন কৰিছে। আমি যদুক ধন্যবাদ জ্ঞাপন কৰিছোঁ।